জয়গুৰু শংকৰ সবগুণু নাকৰ জাকেৰি নাহিকে উপাম তুহাৰি চৰণে ৰেণু শতকোটি বাৰেক কৰহু প্ৰণাম বাৰেক কৰহু প্ৰণাম। আজি মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 574তম জন্মোৎসৱ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এইজনা মহাপুৰুষ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। গুৰুজনাই আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল এনেধৰণে চহকী কৰি থৈ গৈছে। গুৰুজনাৰ সৃষ্টিৰাজিক লৈ আজিও অসমীয়া জাতিয়ে মূৰ দাঙি জীয়াই থাকিবলৈ শিকিছে। গুৰুজনাৰ জন্মোৎসৱৰ এই পবিত্ৰ ক্ষণত মই উপস্থিত আছোঁ যোৰহাটৰ চাৰিঙীয়াত, আৰু চাৰিঙীয়াৰ পৰা আজি গুৰুজনাৰ জন্মোৎসৱৰ এই পবিত্ৰ দিনটোত মই দেখুৱাম এখন আজিৰ দিনটোৰ একেবাৰে এখন শ্ৰেষ্ঠ ছবি। মই মোৰ সহযোগী মেঘক প্ৰথমে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া আজিৰ দিনটোৰ এখন শ্ৰেষ্ঠ ছবি। গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে এনেধৰণে গুৰুজনাক স্মৰণ কৰি শোভাযাত্ৰা ওলাই আহিছে, আৰু শোভাযাত্ৰাক এয়া সেৱা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে এটা ভাল লগা দৃশ্য মই অসম লাইভ 24 দৰ্শকক দেখুৱাইছোঁ। গুৰুজনাৰ স্মৰণ কৰি অহা এই শোভাযাত্ৰাক এয়া প্ৰথমে সেৱা গ্ৰহণ কৰা দেখুৱাইছোঁ। সমান্তৰালভাৱে মই এটা দৃশ্য দেখুৱাব চেষ্টা কৰিছোঁ। এয়া আজান গাঁৱৰ মছজিদ। প্ৰথমে মই মোৰ সহযোগী মছজিদ ভাগ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আজান গাঁৱৰ মছজিদ, আৰু আজান গাঁৱৰ মছজিদত এনেধৰণেই হিন্দু মুছলিম সকলোৱে একেলগে গুৰুজনাৰ জন্ম উৎসৱৰ এই পবিত্ৰ দিনটোত সেৱা গ্ৰহণ কৰিছে। তেওঁলোকে অতি আগ্ৰহেৰে আৰু অপেক্ষাৰে গুৰুজনাৰ জন্ম উৎসৱৰ উপলক্ষে অহা এই শোভাযাত্ৰাৰ প্ৰতিজন ভকত বৈষ্ণৱক তেওঁলোকে সেৱা শুশ্ৰূষা কৰিবৰ বাবে সাজু হৈ আছে। এনেধৰণে মছজিদ কমিটি, আজান গাঁৱৰ মছজিদ কমিটিয়ে তেওঁলোকক শুশ্ৰূষা কৰিবৰ বাবে সকলো ধৰণে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে। এক সম্প্ৰীতিৰ মহামিলনৰ এক দৃশ্য মই মোৰ সহযোগী মেঘৰ জৰিয়তে দেখুৱাইছোঁ। সম্প্ৰীতিৰ এক মহামিলন, আজিৰ দিনটোৰ এখন শ্ৰেষ্ঠ ছবি আমি অসম লাইভ 24 দৰ্শকক দেখুৱাই আছোঁ। এনেধৰণেই হিন্দু মুছলিম সকলো একগোট হৈ গুৰুজনাৰ এই জন্ম উৎসৱ যোৰহাটৰ চাৰিঙীয়াত এনেধৰণে পালন কৰা হৈছে। আচলতে গুৰুজনাই জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে একাকাৰ কৰি এনেধৰণেই নৱবৈষ্ণৱ ধৰ্মক আগুৱাই নিছিল, আৰু আজিৰ দিনটোত গুৰুজনাৰ প্ৰতি সন্মান জনাই গুৰুজনাৰ আদৰ্শৰে অনুবাদিত হৈ চাৰিঙীয়া অঞ্চলটিয়ে সম্প্ৰীতিৰ এক মহান নিদৰ্শন দাঙি ধৰিছে। তেওঁ এনেধৰণেই হিন্দু মুছলিম সকলো ভাই একগোট হৈ এনেধৰণে সেৱা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এয়া চাৰিঙীয়া মছজিদ কমিটিৰ বিষয়ববীয়া, সমান্তৰালভাৱে চাৰিঙীয়াৰ বিভিন্ন অঞ্চলৰ নামঘৰৰ পৰা ওলাই অহা শোভাযাত্ৰা, আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এইসকল লোক। আমি প্ৰথমেই আপোনাৰ পৰা মন্তব্য জানিব বিচাৰিছোঁ। এটা সম্প্ৰীতিৰ মহা নিদৰ্শন দেখিবলৈ পাইছোঁ। তেওঁলোকে গুৰুজনাৰ জন্ম উৎসৱৰ উপলক্ষে শোভাযাত্ৰা ওলাইছে, আৰু তেওঁলোকক শুশ্ৰূষা কৰিবলৈ সেৱা কৰিবলৈ আপোনালোকে আগ্ৰহে বাট চাই আছে। হয় হয় হয়, এইটোতো আমাৰ এক পৰম্পৰা, এক সমন্বয়ৰ প্ৰতীক। কাৰণ শংকৰদেৱৰ কথা আহিলে, শ্ৰী শ্ৰী শংকৰদেৱৰ কথা আহিলে চান চাই কথা আহে। গতিকে সেই যি সম্প্ৰীতিৰ নিদৰ্শন সেই অতীতৰ পৰাই চলি আহিছে। গতিকে আমিও সেই নিদৰ্শন সদায় অব্যাহত ৰাখিব বিচাৰোঁ এইটো। আৰু এইখন আমাৰ একেখনেই গাঁও, চাৰিঙীয়া গাঁও একেখনেই। তাত মানে হিন্দু মুছলিম সকলো ইয়াত একেলগে আমি সমন্বয়ে বাস কৰোঁ। গতিকে আমাৰ গাঁৱৰ পৰাই যেতিয়া শংকৰ জন্মোৎসৱ উপলক্ষে এই শোভাযাত্ৰা ওলাই আহিছে, গতিকে আমাৰ গাঁৱৰ মানে আমাৰ ইছলাম ধৰ্মাৱলম্বীখিনি এটা কৰ্তব্য যে তেওঁলোক ইমান দূৰ ঘূৰি আহিছে এই ৰ'দত এতিয়া শোভাযাত্ৰা কৰি আছে, তেওঁলোকক আমি এগিলাচ পানী অন্ততঃ যদি ৰাস্তাত যোগান ধৰিব পাৰোঁ, তেওঁলোকক অন্ততঃ অকণমান সকাহ পাব এই ৰ'দত। গতিকে আমি আমাৰ এই সাতাম পুৰুষীয়া পৰম্পৰা, সাতাম পুৰুষীয়া আমাৰ সমন্বয় আমি সদায় অব্যাহত থকাটো বিচাৰোঁ, আৰু সেয়ে তেওঁলোকৰ আমাৰ সদায় এই বিষয়ত নিজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। চমুকৈ কি ক'ব? নিশ্চয়, মই অসম লাইভক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ চাৰিঙীয়াৰ যি আলিমূৰতে আমাৰ যিসকল আমাৰ মুছলমান সম্প্ৰদায়ৰ আমাৰ ভাই বন্ধু আছে, আমি গাঁৱৰ ভিতৰত যিসকল আমি হিন্দুৰ পৰিয়াল আছোঁ, সকলোৱে মিলা প্ৰীতিৰে তেখেতসকলৰ যি উৎসৱ হয় আমি তেওঁলোকৰ লগত অংশগ্ৰহণ কৰোঁ। আৰু আমাৰ যি গুৰুজনাৰ জন্মজয়ন্তীকে আদি কৰি বা ৰাস উৎসৱ হয়, আমি সকলোতে আমি একেলগে মিলি পেলাই ভাই হৈ পেলাই আমি সম্প্ৰীতি এনাজৰীডাল একেলগে ৰাখি পেলাই আমি এনেধৰণে কাম কৰি যাওঁ। আমি অসমখনক যাতে মিলা প্ৰীতিৰে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে আমি যাতে আগুৱাই লৈ যাব, সেয়া আমি সদায় মনে কামনা বিচাৰোঁ। সম্প্ৰীতিৰ এক মহান নিদৰ্শন নিশ্চয় আজি আপোনালোকে নিশ্চয় দেখিছে, আমাৰ হিন্দু মুছলমান সকলো ভাই আজি আমি আমাৰ এই শংকৰ জন্মোৎসৱ ভাগ পালন কৰিছোঁ, আৰু এই জন্মোৎসৱৰ বাবে সকলো ৰাইজে বিপুল সহায় জনাইছে।
আৰু অসম লাইভকো এই চেগতে অশেষ ধন্যবাদ জনাইছোঁ। মই সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এনেধৰণেই আচলতে সম্প্ৰীতিৰ এক মহান নিদৰ্শন যোৰহাটৰ চাৰিঙীয়াৰ পৰা আমি দেখুৱাই আছোঁ। এফালে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে 574 সংখ্যক শংকৰ জন্মোৎসৱৰ এই পবিত্ৰ ক্ষণত, আনফালে হিন্দু মুছলিম সকলো একাকাৰ হৈ এনেধৰণে জন্মোৎসৱৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ভকত বৈষ্ণৱক তেওঁলোকে আদৰা দেখিবলৈ পোৱা গৈছে, সেৱা শুশ্ৰূষা কৰা দেখিবলৈ পোৱা গৈছে। এয়া নিশ্চয়কৈ এটা আজিৰ দিনটোৰ এখন শ্ৰেষ্ঠ ছবি, সম্প্ৰীতিৰ এক মহা নিদৰ্শন যোৰহাটৰ চাৰিঙীয়াৰ পৰা আমি অসম লাইভ 24ক দেখুৱাইছোঁ। এনেধৰণেই আজি শংকৰ উৎসৱৰ এই পবিত্ৰ ক্ষণত 574 সংখ্যক জন্মোৎসৱৰ এই পবিত্ৰ ক্ষণত আমি যোৰহাটৰ চাৰিঙীয়াৰ পৰা দেখুৱালোঁ সম্প্ৰীতিৰ মহামিলনৰ এক পবিত্ৰ দৃশ্য।